এইটো ভিডিঅ'ত আজি ক্লাছ 10ৰ মেথছৰ 12.1 অনুশীলনী 3 নম্বৰ কুৱেশ্যনটো কৰিব কাৰণে আৰম্ভ কৰিছোঁ। চোৱাচোন প্ৰথমে কুৱেশ্যনটো আমি বুজি লওঁ। এখন ঘূৰণীয়া আকৃতিৰ ধনুকাৰৰ লক্ষ্য কেন্দ্ৰৰ পৰা বাহিৰলৈ 5টা নম্বৰ পোৱা অংশ ক্ৰমে সোণালী ৰঙা নীলা কলা আৰু বগা ৰঙেৰে চিহ্নিত কৰা হৈছে। এইটো বৰ্ডৰ কথা হৈছে, যিটো আমাৰ এই ধনুকাৰ খেলা যিটো গেম, এটা গেমত তুমি চাবা এইটো বৰ্ডটো লগাই দিয়ে। যদি ইয়াতে মাৰা বেছি পইণ্ট দিয়ে, তাতে ইয়াতে অলপমান কম, ইয়াত কম, ইয়াত কম, এনেকৈ এটা পইণ্ট হিচাপত ভগোৱা হয়। আৰু ইয়াতে কৈছে যে এতিয়া আমাক চোৱাচোন কি কৰিব দিছে, যে সোণালী ৰঙেৰে নিৰ্দেশ কৰা অঞ্চলটোৰ ব্যাস। এই যে সোণালী যে মাজত যে ৰংটো দি আছে, ইয়াৰ কিমান আছে, ব্যাস কি আছে 21 চেণ্টিমিটাৰ। আৰু বাকী ৰং দিয়া অঞ্চলবোৰৰ প্ৰত্যেকৰে প্ৰস্থ, যিটো বাকী যিবিলাক এইটো গোটেইখিনি কিমান আছে 10.5 কৈ। এতিয়া ৰং দিয়া অঞ্চলবোৰৰ প্ৰত্যেকৰে কালি ওলোৱা, যিখিনি ৰং দিয়া আছে প্ৰত্যেকটা ৰঙৰে কালি ওলাব দিছে। চোৱাচোন মই এতিয়া প্ৰথমে ছবিটো বনাই লওঁ। চোৱা গাইজ, প্ৰথমে মই চিত্ৰটো বনাইছোঁ যে এইখিনি যে বৃত্তৰ যে ভিতৰতো আছে, এইটো হ'ল 21 যিটো ব্যাস আছে। ব্যাসৰ আধা কৰি ব্যাসৰ সেই 10.1 হ'ব। আৰু গোটেইকেইটা বৃত্ত ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ পৰা ইয়ালৈকে, মানে যদি মই এনকে যাওঁ, ইয়াৰ পিছত আকৌ এনকে যাওঁ, কোনো কথা নাই। গোটেইকেইটা বৃত্তৰ যিটো ব্যাস, এই প্ৰস্থ আছে, প্ৰস্থটো কিমান আছে 10.5 কৈ। ঠিক আছে, সেইভাৱে এই যে গোটেইখিনি ৰং দি আছে, সোণালী ৰং, ৰঙা ৰং, নীলা ৰং, কলা ৰং, বগা ৰং, গোটেইকেইটা অঞ্চলৰ কালি আমি এতিয়া উলিয়াব লাগিব। ঠিক আছে গাইজ, এতিয়া চোৱা এই চিত্ৰৰ পৰা অলপমান বুজাব চেষ্টা কৰিম যে এই যে মাজৰ যিটো বৃত্তটোৰ ব্যাস আছে 21 চেণ্টিমিটাৰ। আৰু এই যে ৰঙা যে কালাৰখিনি দেখা পাইছা, এই কালাৰখিনিতে আকৌ এই নীলা, এইয়া কলা, আকৌ এইটো বগা, এই গোটেইখিনি কালাৰৰ যি এই ইয়াৰ পৰা ইয়ালৈকে কিমানকৈ হয় 10.5 কৈ, ইয়াৰ পৰা ইয়াতো 10.5 কৈ, ইয়াৰ পৰা ইয়াতো 10.5 কৈ, ইয়াৰ পৰা ইয়াতো 10.5 কৈ প্ৰস্থ। ঠিক আছে গাইজ, এতিয়া ইয়াৰ পৰা আমি কি কৰিব লাগে, প্ৰত্যেক কালাৰৰ প্ৰত্যেক যেটা ৰং দি আছে, এইটো এটা ৰং সোণালী ৰং, ৰঙা ৰং, নীলা ৰং, কলা ৰং, বগা ৰং, গোটেইকেইটা ৰং থকা অঞ্চলৰ কালিখিনি ওলাব লাগে। চাবা এতিয়া মই এটা এটাকৈ কালিখিনি ওলাম। এতিয়া মই বিশেষকৈ তথ্যখিনি দিয়া আছে কিতাপতে, যে দিয়া আছে প্ৰথম বৃত্তটো ব্যাস হ'ল 21 চেণ্টিমিটাৰ, যিটো মই অলৰেডি তোমালোকক এই ডায়েগ্ৰামতে ক'লোঁ, এইটো 21 চেণ্টিমিটাৰ যিটো প্ৰথম বৃত্তৰ ব্যাস। পিছত চোৱা এই ব্যাসতে প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ হ'ব ব্যাস ডিভাইড বাই 2, মানে 21/2 চেণ্টিমিটাৰ। ঠিক আছে, তে প্ৰথম বৃত্তৰ বাদে এই যিটো প্ৰথম বৃত্ত যে আছে, এই প্ৰথম বৃত্তৰ বাদে বাকীলা যে ৰঙা ৰং, নীলা ৰং, কলা ৰং আৰু বগা ৰং আছে, এই গোটেইকেইটা বৃত্তৰ কাৰণে কি আছে 10.5 চেণ্টিমিটাৰকৈ দিয়া আছে কি প্ৰস্থ। সেইটো মই অলৰেডি তোমালোকক এইখিনি লিখি বুজাই দিলোঁ। এতিয়া চোৱাচোন কুৱেশ্যনটো পিছত কি কৈছে। চোৱা এতিয়া আমি লিখি ল'ম যে দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ হ'ব মানে দুটা বৃত্ত, তেনেহ'লে এই যে আমি যে ইয়াতে ডায়েগ্ৰামখিনি বুজাই আছিলোঁ, যে এইটো যদি ইয়াৰ পৰা যদি আধা কৰোঁ 10.5 হয়, আকৌ এইটো 10.5, দুটা বৃত্ত এইটো আৰু এইটো দুটা ব্যাস প্লাছ কৰিলেহে এইটো বৃত্তৰ গোটেইখিনি যিটো আমি কি পাম, এইটো এটা ব্যাস পাম, যিটো দ্বিতীয় বৃত্তৰ কাৰণে। সেইকাৰণে লিখিছোঁ 10.5 + 10.5 = 21 চেণ্টিমিটাৰ, যিটো দুটা যোগ কৰিলে তুমি পাবা 21 চেণ্টিমিটাৰ। যদি তৃতীয় বৃত্ত লাগে, তুমি চোৱাচোন ইয়ালৈকে গ'লে কিমান পালোঁ 10.5, আকৌ ইয়াৰ পৰা ইয়ালৈকে 10.5, তেনেহ'লে আকৌ ইয়াৰ পৰা ইয়ালৈকে 10.5। তৃতীয় বৃত্তৰ কাৰণে 3টা 10.5 প্লাছ কৰিব লাগে, 1 2 3টা, তেনে যোগ কৰি চাবা 31.5 পায়। তেতিয়া যদি চতুৰ্থ হয়, এই ক্ৰমে যদি আমি হেৰি কৰোঁ যে চতুৰ্থটো যিটো চতুৰ্থ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব, 4বাৰ প্লাছ কৰিব লাগিব, 10.5 + 10.5 + 10.5 + 10.5। তেনেহ'লে এই যে 4বাৰ প্লাছ কৰাৰ পিছত তোমালোকে চাবা, ইয়াতে যেতিয়া তুমি 4বাৰ প্লাছ কৰা তেতিয়া পাবা 42 চেণ্টিমিটাৰ। ঠিক আছে, এইমতে কি যিটো পঞ্চমৰ যিটো পঞ্চম বৃত্তৰ ব্যাসাৰ্ধ যেতিয়া ওলাবা, তেনেহ'লে 5বাৰ প্লাছ কৰিব লাগিব, গম পাইছেনে। পঞ্চমৰ অৰ্থ হ'ল 5বাৰ প্লাছ কৰিব লাগিব 10.5 কৈ। তোমালোকে কুৱেশ্যনটো ভালকৈ বুজি ল'বা, ইয়াতে বুজি পালে তোমালোকে ধুনীয়াকৈ যেতিয়া এক্সামত আহিব তেতিয়া কুৱেশ্যনটো তুমি ধুনীয়াকৈ লিখিব পাৰিবা। চাওক, যদি 5বাৰ যদি 10.5 কৈ যোগ কৰোঁ, তেনেহ'লে আমি 52.5। তেনেহ'লে আমি এই 5টা বৃত্তৰে আমি ব্যাসাৰ্ধগিলা পাই গ'লোঁ, মানে এইটো বৃত্তৰ ব্যাসাৰ্ধ পাই গ'লোঁ, এইটোৰো পাই গ'লোঁ, দ্বিতীয় বৃত্তটো, তৃতীয়টোৰ কাৰণে মানে ইমানলৈকে পাম, চতুৰ্থৰ কাৰণে মানে ইমানলৈকে পাম, পঞ্চমলৈকে মানে ইয়ালৈকে। ঠিক আছে, এই বৃত্তগিলা আমি ব্যাসাৰ্ধগিলা পাই গ'লোঁ। এতিয়া আমি ইয়াত এটা এটাকৈ কালি ওলাম, তোমালোকে চাই থাকা। ভিডিঅ'টো অলপমান লেন্দি হ'ব, কাৰণ কুৱেশ্যনটো অলপমান লেন্দি টাইপ। ঠিক আছে গাইজ, চোৱা আমি প্ৰথমতে লিখিছোঁ যে প্ৰথম বৃত্তটোৰ কালি যিটো πr²,
যেটো 1 নম্বৰ বৃত্ত এটো 1 নম্বৰ মানে 1 নম্বৰ বৃত্তটো মানে ইয়াৰ অৰ্থ হ'ল এই যে প্ৰথম যে বৃত্তটো আছে এই বৃত্তটোৰ কাৰণে 1 নম্বৰ দিছো ঠিক আছে এটা পাইৰ মানটো তো তোমালোকে গম পায় 22/7 যদি দিয়া থাকে 3.14 তেনলে ব্যৱহাৰ কৰিবা নহলে 22/7 ব্যৱহাৰ কৰিবা এতিয়া r স্কয়ার কিমান নম্বৰ 1 নম্বৰ বৃত্তৰ কিমান আছিল তো 21/2 তেনলে আমি এইটো লিখি দাও যে 21/2 কেইবাৰ দুইবাৰ স্কয়ার মানে দুইবাৰ ঠিক আছে আকৌ লিখি দিলো 21/2 এটা চোৱাচোন যদি মই এটা ব্ৰেকেটটো খুলি দাও তেনলে 22/7 * 21/2 * 21/2 নহব জানো এটা হাতেৰে কেইবাৰ যাব ইয়াতে 21 তিনিবাৰ এই দুইৰে কেইবাৰ যাব 11 বাৰ অৰ্থাৎ এতিয়া এই ওপৰত থকা সংখ্যা কিমান আছে 11 * 3 * 21 তলত কিমান থাকিল 2 চোৱাচোন এইখিনি থাকিল না এতিয়া তোমালোকে হেৰি কৰা গোটেইখিনি সংখ্যাখিনি পূৰণ কৰাচোন এই দুটা পূৰণ কৰিলে কিমান হ'ব 33 33 আৰু 21/2 যদি এতিয়া এই দুটা সংখ্যা পূৰণ কৰাৰ পিছত যদি তুমি 2 এৰে হৰণ কৰা পূৰণ কৰিলে হ'ব 693 2 এৰে হৰণ কৰি দিবা 2 এৰে হৰণ কৰিলে তুমি ধুনীয়াকৈ এটা নম্বৰ পাবা যেটো হ'ব 346.50 cm স্কয়ার ঠিক আছে এটা সেন্টিমিটার স্কয়ার তুমি সই ভিডিওটো হেৰি আহা নাই স্ক্ৰীনত আহা নাই তো মই আকৌ ৰিপিট কৰি আছো 11 * 3 * 21 যেটো আমি ইয়াৰ পৰা পালো বাকি থকা অংকখিনি আৰু তলত থাকিল 2 হে দুইটো বহাই দিলো আৰু এই দুটা পূৰণ কৰিতে 33 হ'ল আৰু 21 থাকিল এই দুটা পূৰণ কৰিতে ইমান পালো এই দুইৰে হৰণ কৰি দিলো ইমান পালো 346.50 সেন্টিমিটার স্কয়ার এটো মই স্কয়ার দিছো সেন্টিমিটার স্কয়ার হৈ গল এইখিনি আমাৰ এই প্ৰথম বৃত্তটোৰ কালি পালো যেটো মানে এইটো এতিয়া এইটো ৰংটো কি আছিল সেইটো মই এতিয়া এতেকে দি লিখি দিম যে এতেকে হুনালি যেটো কালাৰ দি আছিল হেইটো লিখি মই হুনালি ৰং দিয়া অঞ্চলৰ কালি ঠিক আছে গাইস হুনালি ৰং দিয়া অঞ্চলৰ কালি কিমান পালো 346.50 সেন্টিমিটার স্কয়ার এই মতে আমি প্ৰথম বৃত্তটোৰ কালিটা ওলালো ঠিক আছে গাইস এতিয়া মই দ্বিতীয় বৃত্তটোৰ কালিটো ওলাব কাৰণে চেষ্টা কৰিম আকস্মাতে লিখি লৈছো যে দ্বিতীয় বৃত্তৰ কালি পাই r স্কয়ার যেটো এই r স্কয়ার কিন্তু এই আটবিটা দ্বিতীয় নম্বৰ বৃত্ত এখান 2 দিছো এইটো মানে অৰ্থাৎ হ'ল এই প্ৰথম বৃত্তটো গ'ল এতিয়া দ্বিতীয় নম্বৰ মানে যেতিয়া এই হুনালি ৰঙৰ চেণ্টাৰৰ পৰা একেবাৰে ৰঙা ৰঙৰ বৃত্তটো সাইডলৈকে তেনেহলে আমি ইয়াত কি পাম পাইৰ মানটো আমি বহাই দিলো 22/7 আৰু যেটো এইটো r2 ইয়াৰ অৰ্থ হ'ল 2 নম্বৰ বৃত্তটো অলৰেডি আমি ইয়াতে ওলাইছো চাই লোৱা ইয়াত আমি 2 নম্বৰ যেটো বৃত্ত দ্বিতীয় বৃত্তটো ব্যাসাৰ্ধ পাইছিলো 21 সেমি এটো আমি অলৰেডি ওলাইছো সেইখিনি ইয়াতে বহাম কেইবাৰ লিখিব লাগিব দুইবাৰ লিখিব কাৰণ ইয়াতে স্কয়ার আছে এতিয়া এই হাতেৰে এটো কেইবাৰ যায় তিনিবাৰ যায় বুজি পাইছানে তিনিবাৰ গ'ল এতিয়া আৰু তলত একো নাই তেনেহলে 22 * 3 * 21 কৰিব লাগিব গোটেইখিনি পূৰণ কৰিলে 22 * 21 * 3 এই গোটেইখিনি সংখ্যা যে তুমি পূৰণ কৰিবা যেতিয়া তুমি পূৰণ কৰাৰ পিছত তুমি পাবা 1386 আৰু দি দিবা সেন্টিমিটার স্কয়ার এটো হ'ল দ্বিতীয় বৃত্তটোৰ কালি এইখিনি দ্বিতীয় বৃত্তৰ কালিহে পালো এতিয়া কিন্তু আমাৰ ওলাব আছিল কি এই দ্বিতীয় বৃত্তৰ কালি নহয় এতিয়া আমাৰ ওলাব আছিল এই ৰঙা ৰং এতিয়া আমি লিখিম কি এতেকে দি যে ৰঙা ৰং দিয়া অঞ্চলৰ কালি ৰঙা ৰং দিয়া অঞ্চলৰ কালি যেটো তেন কেনকে ওলাম চোৱাচোন ৰঙা ৰংটো এইখিনি ভিতৰত দিয়া নাই নহয় তেনেহলে মই এইখিনি বস্তু বাদ দিব লাগিব নাই চোৱাচোন মই অলপমান হেৰি কৰি আছো এতিয়া চোৱা মই হাইলাইটাৰে যিখিনি হাইলাইট কৰি দিছো এইখিনি এৰিয়া মই এতিয়া বাদ দিব লাগিব মানে দ্বিতীয় বৃত্তটোতো এই গোটেইখিনি লৈ ফেলাই হৈছে আৰু ইয়াৰ পৰা আমি ব্যাসাৰ্ধটো লৈছিলো গতিকে এইখিনি জায়গাখিনি কিন্তু আমাৰ ৰংখিনি ৰঙাখিনি কৰা নাই গতিকে এইখিনিহে ৰং আছে ৰঙা গতিকে এই ভিতৰৰ যেটো আমি এৰিয়াখিনি এইখিনি হাইলাইট কৰি দিলো এই এৰিয়াখিনি আমি এই দ্বিতীয় বৃত্তৰ পৰা বিয়োগ কৰিব লাগিব ইয়াৰ অৰ্থ হ'ল এইটো হ'ল প্ৰথম বৃত্তটো তেতিয়াহ'লে আমি দ্বিতীয় বৃত্তটোৰ পৰা প্ৰথম বৃত্তৰ কালিটো বিয়োগ কৰিলে আমি এই ৰঙা ৰঙৰ থকা অঞ্চলৰ কালিখিনি পাই যাম সো আমি লিখিছো যে পাই r স্কয়ার যেটো দ্বিতীয় বৃত্তৰ পৰা পাই r স্কয়ার প্ৰথম বৃত্তটোৰ কালিটো বিয়োগ কৰা দ্বিতীয় বৃত্তৰ কালিটো হ'ল 1386 সেন্টিমিটার স্কয়ার আৰু প্ৰথম বৃত্তটোৰ কালি পাইছিলো কিমান চোৱাচোন এইটো প্ৰথম বৃত্তটোৰ কালি হ'ল 346.50 সেন্টিমিটার স্কয়ার এতিয়া চোৱাচোন এই দুটাৰ পৰা ইয়াৰ পৰা যদি এটো তুমি বিয়োগ কৰি দিয়া বিয়োগ কৰাৰ পিছত তুমি পাবা কি 1039.5 সেন্টিমিটার স্কয়ার তোমালোকে ধুনিয়াকে মাইনাস কৰি চাবা এইখিনি পাবা 1039.50 সেন্টিমিটার স্কয়ার এইটো হ'ল আমাৰ
ছেকেণ্ড যিটো ৰঙা ৰঙৰ অঞ্চলৰ কালিটো পালোঁ। এতিয়া আৰু কেইটামান কালি ওলাব যে সেইখিনি আমি ওলাই আছোঁ। এতিয়া চোৱা আমি লিখি লৈছোঁ যে তৃতীয় বৃত্তটো কালি ওলাম, যিটো তৃতীয় বৃত্ত হয় সেই একে ফৰ্মুলাই লাগিব পাই আৰ স্কুৱেৰ, কিন্তু বৃত্তটোৰ ব্যাসাৰ্ধ কিমান নম্বৰ 3 নম্বৰ, সেইকাৰণে তলত 3 লিখিছোঁ, দেখা পাইছা। এতিয়া পাইৰ মান হ'ব 22/7 আৰু ইয়াতে যে আৰৰ মানটো তৃতীয় বৃত্তৰ হ'ব, তোমালোকে চোৱা আমি অলৰেডি ইয়াতে ওলাইছিলোঁ যে তৃতীয় বৃত্তৰ যিটো ব্যাসাৰ্ধ হ'ব 31.5 হ'ব। আমি এইটো ইয়াতে ইউজ কৰিম যে 31.5 কেইবাৰ আছে দুটা স্কুৱেৰ মানে দুইবাৰ লিখিব লাগিব 31.5। এতিয়া হাতেৰে যদি এইটো কাটি দিওঁ, হাতেৰে যদি 4 কাটো 7 4 গুণ 28, কিন্তু থাকি গ'ল কিমান, যদি ইয়াতে 31ৰ পৰা 28 গুচি গ'লে থাকে 3 এটা বজাত কি হ'ব 35, 35 কেইবাৰ যায় 7 যায় 5 বাৰ, দক্ষিণ কেইঘৰ আগত আছিল 1 ঘৰ আগত, তেনেহ'লে আমি কি পালোঁ এতিয়া ওপৰ পালোঁ 22 × 31.5 × 4.5। এতিয়া তুমি গোটেইখিনি সংখ্যা যদি তুমি ধুনীয়াকৈ পূৰণ কৰি দিয়া তেনেহ'লে পাবা তুমি 3118.5 সেন্টিমিটাৰ স্কুৱেৰ। এইটো হ'ল তৃতীয় বৃত্তৰ কালি। এতিয়া আকৌ চাবা তৃতীয় বৃত্ত এইটো যে বনাইছিলোঁ মই, এইটো এটা বনাইছিলোঁ, এইটো কিন্তু আমাৰ এই নীলা ৰংহে লাগে, মানে অৰ্থাৎ আমাৰ এতিয়া এই এৰিয়াখিনিও নালাগে, ৰঙা ৰঙৰ অঞ্চলখিনিও নালাগে, এইখিনিও মই এতিয়া কাটি পেলাই দিব লাগিব, এইখিনিও আমাৰ এতিয়া দৰকাৰী নহয়। গতিকে ৰঙা ৰঙৰখিনি আৰু যদি যিটো সোণালী ৰং আছে দুটা ৰং যদি বাদ দি দিওঁ, এইখিনি এৰিয়া যদি মই এতিয়া বাদ দি দিওঁ, আমি এই নীলা ৰংখিনি ওলাব লাগে। ঠিক আছে গাইজ, নীলা ৰংখিনি ওলাব লাগে, এইটো দুটা বৃত্ত কালিখিনি বিয়োগ কৰিব লাগে, দুটা বৃত্ত মানৰ অৰ্থত দ্বিতীয় বৃত্তটো। ঠিক আছে, এতিয়া আমি বিয়োগ কৰি দেখাম। চোৱা চাই থাকা তোমালোকে গাইজ। চোৱা এতিয়া আমি লিখি লৈছোঁ যে নীলা ৰং দিয়া অঞ্চলৰ কালি, ইয়াতে তোমালোকে এতিয়াকে ইউজ কৰিব পাৰা, ধুনীয়া লাগে। নীলা ৰং দিয়া অঞ্চলৰ কালি যিটো তৃতীয় বৃত্তটোৰ কালিৰ পৰা দ্বিতীয় বৃত্ত কালিটো বিয়োগ কৰিব লাগিব। তেনেহ'লে তৃতীয় বৃত্তটোৰ কালি হ'ল পাই আৰ স্কুৱেৰ, কিন্তু 3 নম্বৰ বৃত্তৰ ব্যাসাৰ্ধ ল'ব লাগিব, আৰু পাই আৰ স্কুৱেৰে কিন্তু দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ ল'ব লাগিব। তৃতীয় বৃত্তৰ ব্যাসাৰ্ধখিনি ইয়াতে আমি পালোঁ, অলৰেডি কালিখিনি ওলাই পালোঁ। আৰু চোৱা ইয়াতে যিটো আমি দ্বিতীয় বৃত্তৰ যিটো কালি পাইছিলোঁ, এইটো 1386 সেন্টিমিটাৰ স্কুৱেৰ, এইটো আমি ইয়াতে ইউজ কৰিম 1386 সেন্টিমিটাৰ স্কুৱেৰ। এতিয়া ইয়াৰ পৰা ইয়ালৈকে যদি এইখিনি যদি বিয়োগ কৰাৰ পিছত তুমি চাবা যিটো নীলা ৰঙৰ অঞ্চলৰ কালি পাবা 1732.5 সেন্টিমিটাৰ স্কুৱেৰ। ধুনীয়াকৈ তোমালোকে চাই ল'বা, বুজি পাবা। এইটো হ'ল নীলা ৰঙৰ অঞ্চলৰ কালিখিনিৰ আমি ওলালোঁ। এতিয়া চোৱাচোন, অলৰেডি এতিয়া আমি এইটোও ওলালোঁ, মাজতো ওলালোঁ, এতিয়া এইখিনিও ওলালোঁ, মানে এইখিনিও ওলালোঁ। এতিয়া আকৌ নীলা ৰঙৰখিনিও ওলালোঁ, এতিয়া আমি এই কলা ৰঙৰখিনি ওলাম। এই কলা ৰঙটো হ'ল কিমান নম্বৰ 4 নম্বৰ বৃত্ত। এতিয়া 4 নম্বৰ বৃত্তৰ কাৰণে আমি কালিৰ ফৰ্মুলাটো লগাম। এতিয়া চোৱা আমি লিখিছোঁ চতুৰ্থ বৃত্তৰ কালি, যিটো সেই একে ফৰ্মুলা লাগিব পাই আৰ স্কুৱেৰ, কিন্তু বৃত্তটো যিটো ব্যাসাৰ্ধ 4 নম্বৰ বৃত্তটো লাগিব। এতিয়া পাইৰ মান হ'ল 22/7, আৰু যে এই আৰৰ মানটো কোনটো ইউজ কৰিম 4 নম্বৰ বৃত্তটো। চোৱাচোন এতিয়া লিখিছোঁ চতুৰ্থ বৃত্তৰ ব্যাসাৰ্ধটো হ'ব 4, এতিয়া প্লাছ কৰাৰ পিছত হ'ব 42 সেন্টিমিটাৰ। এইটো আমি এতিয়া ইউজ কৰিম, কিমান 42, কেইবাৰ লিখিব 2বাৰ, মানে স্কুৱেৰ 42। এতিয়া হাতেৰে যদি 42 কাটি দিয়া 7 6 গুণ 42, বুজি পাইছানে। এতিয়া 22 × 42 42 × 6, এই গোটেইখিনি সংখ্যা যেতিয়া তুমি পূৰণ কৰিবা তেতিয়া চতুৰ্থ বৰ্গৰ যিটো কালিটো পাবা কি পাবা 544 তুমি এতিয়া ইয়াতে লিখি দিবা যে সেন্টিমিটাৰ স্কুৱেৰ, বুজি পালানে। এতিয়া চতুৰ্থ বৃত্ত, কিন্তু চোৱা ইয়াতে চতুৰ্থ বৃত্তৰ এই ইয়ালৈকে, মানে এই চেণ্টাৰৰ পৰা এই ইয়ালৈকে এইটো ওলালোঁ, কিন্তু কলা ৰং অকল এইখিনিতে দিয়া আছে। তেনেহ'লে নীলা ৰং, ৰঙা ৰং আৰু যে সোণালী ৰং, 3টা বৃত্ত বিয়োগ কৰিব, মানে তৃতীয় বৃত্তটো বিয়োগ কৰা। তৃতীয় বৃত্তৰ কালিটো কিমান পাইছে চোৱাচোন, ইয়াতে পাইছেনে অলৰেডি। তোমালোকে এইটো আকৌ ইউজ নকৰিবা, এইটোহে ইউজ কৰিব লাগিব। তৃতীয় বৃত্তৰ কালিটো এইটোহে 3118.5 সেন্টিমিটাৰ স্কুৱেৰ। তোমালোকে চাই লোৱা যে এইটো তৃতীয় বৃত্তৰ কালিটো পাইছিলোঁ যে 3118.5 সেন্টিমিটাৰ স্কুৱেৰ। তেনেহ'লে আমি এইখিনি বিয়োগ কৰিম ক'ৰ পৰা, ইয়াৰ পৰা। চাই লোৱাচোন, ইয়াতে আমি যদি এইটো এটা আমি কি লিখিম, ইয়াতে নিলিখোঁ, ডাইৰেক্ট লিখি দিম আমি যে এতেকে দি কি কলা ৰং দিয়া অঞ্চলৰ কালি, কলা ৰং দিয়া অঞ্চলৰ কালি কেনেকৈ ওলাম। প্ৰথমে আমি এই চতুৰ্থ বৃত্তটোৰ পৰা, চতুৰ্থ যিটো বৃত্ত আছে পাই আৰ স্কুৱেৰ, কেই নম্বৰ বৃত্ত, চতুৰ্থ বৃত্তৰ পৰা বিয়োগ কৰিম পাই
r স্কোয়ার তৃতীয় বৃত্তটোৰ কালি এতিয়া চতুৰ্থ বৃত্ত কালি বলে মই কিমান 544 সেন্টিমিটার স্কোয়ার আৰু তৃতীয় বৃত্তটো কালি কিবা পাইছিলো ইয়াতে চোৱা পাইছো যে 3118.5 সেন্টিমিটার স্কোয়ার এতিয়া তৃতীয় বৃত্তটো কালি ওলাইছিলো এতিয়া আমি যে লিখি দিম যে 3118.5 সেন্টিমিটার স্কোয়ার এতিয়া যদি ইয়াৰ পৰা ইয়াৰ এটো আমি বিয়োগ কৰো তেনেহলে আমি এই যে কলা ৰং থকা যিখিনি আমি অঞ্চলৰ যিটো কালি পাম কি পাম 2425 সেন্টিমিটার স্কোয়ার বুজি পালানে 2425 সেন্টিমিটার স্কোয়ার এইখিনি হল এই কলা রং দিয়া অঞ্চলৰ কালি অৰ্থাৎ এই বৃত্তটো চাব গলে তেনেহলে এই যে ৰংখিনি দি আছে কলা ৰং দি আছে এইটো বৃত্তটোত সেই বৃত্তৰ কালিটো হল 2425.5 সেন্টিমিটার স্কোয়ার এতিয়া লাস্ট এটা আছে কি বগা এইটো যেটো মই একো দিয়া নাই এই বগা ৰঙৰ অঞ্চলৰ কালিখিনি ওলাব লাগিব সো এটা ফৰ্মুলাটো লিখিছো যে পঞ্চম বৃত্তৰ কালি যেটো পাই r স্কোয়ার কিন্তু ব্যাসাৰ্ধটো কিমান হ'ব 5 নম্বৰটো ইউজ কৰিলো পাই মান হল 22/7 আৰু আমি এতিয়া এই ব্যাসাৰ্ধটো কিমান পঞ্চম নম্বৰ যেটো এটা সোৱাচন আমি লিখিছিলো পঞ্চম নম্বৰ যেটো বৃত্তৰ ব্যাসাৰ্ধটো ললো 5 বাৰ যোগ কৰাৰ পিছত কি পাইছিলো 52.5 হেতু আমি এতিয়া ব্যৱহাৰ কৰিম এটা আমি লিখি দিলো 52.5 কিভাবে লিখিব লাগিব দুইবাৰ লিখিব লাগিব 52.5 অৰ্থাৎ এটা স্কোয়ার আছে এতিয়া হাতেৰে সোৱাচন এইটো সংখ্যাটো আমি কাটিব পাৰি নেকি অলপমান ধ্যান দিয়া যে এইটো আমি কাটিব পাৰি হাতেৰে যদি এটা 7 বাৰ 7 গুণ 49 থাকি গেল কিমান 3 টো বলে কি 35 7 5 গুণ 35 দখমি এক ঘৰত আছে বহাই দিলো 22 into 7.5 into 5 2.5 ওকে এইখিনি সংখ্যা গুটেখিনি তুমি পূৰণ কৰা পূৰণ কৰাৰ পিছত তুমি পাবা চাবা 8662.5 সেন্টিমিটার স্কোয়ার এটা পয়েন্ট দে এইখিনি পালা এতিয়া চোৱা এই পঞ্চম বৃত্তটো পালো কিন্তু পঞ্চম বৃত্তটোৰ আমাক ওলাব দিয়া না আমাক কি লাগে আমাক লাগে হে যেটো বগা ৰং দিয়া অঞ্চলৰ কালি বগা ৰং দিয়া অঞ্চলৰ কালি তেনেহলে বগা ৰং কোনটোত আছিল চাই লোৱাচোন আমি ইমেজত চাও বগা ৰং এইটোতে আছে তেনেহলে ইয়াৰ পৰা ইয়ালৈকে এটা বৃত্ত গ'ল চাৰিটা বৃত্ত কেনসেল কৰিব লাগিব চাৰিটা বৃত্ত বিয়োগ কৰিব লাগিব পঞ্চম বৃত্তৰ পৰা তেনেহলে আমি এই বগা ৰং দিয়া অঞ্চলখিনি পাম তেনেহলে কি আমি যেটো পঞ্চম যেটো বৃত্ত আছে পাই r স্কোয়ার কিমান 5 নম্বৰৰ পৰা পাই r স্কোয়ার 4 নম্বৰ বৃত্তটো বিয়োগ কৰিব লাগিব 5 নম্বৰ বৃত্তটো কালি এই মাত্ৰ পাইছো 8662.5 সেন্টিমিটার স্কোয়ার আৰু ইয়াৰ পৰা বিয়োগ কৰিব লাগিব 4 নম্বৰ বৃত্তটো যেতিয়া এই ইয়াতে 4 নম্বৰ বৃত্তটো পাইছো যে 5544 সেন্টিমিটার স্কোয়ার 5544 সেন্টিমিটার স্কোয়ার এতিয়া আমি এইটো ভিতৰৰ পৰা বিয়োগ কৰিম বিয়োগ কৰাৰ পিছত চাবা যে বগা ৰঙৰ যেটো অঞ্চলৰ কালি পাম কিমান পাম 3118.5 সেন্টিমিটার স্কোয়ার থ্যাংক ইউ গাইস এইখিনিতে আমাৰ এই ভিডিওটোৰ যেটো কোৱেশ্চনটো লেন্দি আছিল সেইকাৰণে আমাৰ টাইম লাগিল তোমালোকে অলমান ধৈৰ্য সহকাৰে দুইবাৰ মান ভিডিওটো চাই লবা তেনে তোমালোকে বুজিব পাবা এটা স্টেপে বাৰে বাৰে ৰিপিট হৈছে তো এইখিনিতে আমাৰ এই কোৱেশ্চনটো সমাপ্ত এইখিনিতে আমাৰ এই কোৱেশ্চনটো সমাপ্ত হ'ল যদি তোমালোকে ভাল লাগে কোৱেশ্চনগিলা এইগিলা বুজি পোৱা তেনেহলে তোমালোকে লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা চেনেলটো থ্যাংক ইউ গাইস আৰু এইটো চেনেলত আমি এই ক্লাস 10ৰ যিখিনি নোটস আছে বিশেষকৈ চেপ্টাৰ ওয়াইজ আমি দিবৰ কাৰণে আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম থ্যাংক ইউ গাইস